যেন হৰ্ষ মণ্ডল বুলি মানুহ আছে তেখেতে গোটেই কেছ বিলাক কৰোৱাই দিয়ে এছেম্বলিতে মই কৈছো তেওঁ বহুত এনআৰসি খনো গোটেই এনআৰসি খন ধ্বংস কৰাৰ ক্ষেত্ৰত তেওঁৰ ৰোলটো আটাইতকৈ ডাঙৰ আৰু তেওঁ কোন আছিল সোনিয়া গান্ধী যিখন নেশ্যনেল এডভাইজৰী কমিটি আছিল তাৰ তেওঁ মেম্বাৰ আছিল আৰু আপোনালোকে কেইটামান লৰা দেখিব কংগ্ৰেছত নাম কেটা কলে আৰু ৰাতিৰ ভিতৰতে ডাঙৰ মানুহ হৈ যাব গতিকে তেতিয়া টিকটটো পাই যাব মই নকওঁ আৰু কেইজনমান কংগ্ৰেছত উকিল আছে আমেৰিকাত হিহঁতক পঢ়ুৱাই লৈ আহিছে পিছত ব্যক্তিগতভাৱে মোৰ পৰা নাম লৈ ল'ব নাম কেটা কলে আকৌ হিহঁতে টিকেট পাই যাব মই সহায় কৰা টাইপে হ'ব কাৰণ কংগ্ৰেছতো এটা কোনবাই কনে মোক কৈ প্ৰেচিডেন্ট পাতি দিলে তাৰমানে কংগ্ৰেছতো দেশৰ প্ৰেচিডেন্ট হোৱা নাই কংগ্ৰেছৰহে প্ৰেচিডেন্ট হৈছে কংগ্ৰেছৰ প্ৰেচিডেন্টটো প্ৰ পাকিস্তানীয়ে হ'ব না কাৰণ কংগ্ৰেছে প্ৰ পাকিস্তান কৰি আছে ৰাহুল গান্ধীয়ে নিজে এতিয়া পাকিস্তানক সমৰ্থন কৰি আছে গতিকে ৰাহুলৰ ওচৰ চুবুৰীয়া বিলাকতো প্ৰ পাকিস্তানীয়ে হ'ব আৰু তেওঁলোকে এনেকৈ কয় মোক প্ৰেচিডেন্ট পাতি দিলে অলপ ভয় লাগে ভাৰতৰ প্ৰেচিডেন্ট হৈ গ'ল পিছত গম পালো নহয় কংগ্ৰেছৰহে প্ৰেচিডেন্ট হৈছে কংগ্ৰেছৰ প্ৰেচিডেন্ট প্ৰ পাকিস্তানী হোৱাটোতো এটা স্বাভাৱিক ঘটনা এইটোতো কোনো নিউজে নহয় কাৰণ য'ত নৰেন্দ্ৰ চাৰেন্দ্ৰ ক'ব পাৰে এইটো সাধাৰণ কথা গতিকে মই নামটো ক'ব খোজা নাই আপোনালোকে অলপ ইনকুৱাৰী কৰিব দুই এজন উকিল ঘূৰি ফুৰে তেওঁলোকক কেনেকৈ এনআৰসি খন বেয়া কৰিব লাগে বাহিৰা কাণ্ট্ৰিত ট্ৰেইনিং কৰোৱাই লৈ আহিছে ল ডিগ্ৰী নামত